নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ভোগালী বিহু সকলোকে শুভেচ্ছা জনাইছোঁ। আজি মই মাঘৰ বিহুত কি বজাৰ কৰিলোঁ সেইবিলাক আপোনালোকক ক'ব লৈছোঁ হা। কি বজাৰ কৰিলোঁ, কিমান দাম ল'লে সেইটো বিষয়ে আজি মই ক'ব লৈছোঁ। প্ৰথমতে দেখাইছোঁ আপোনালোকক দালিটো। এইটো হ'ল মচুৰ দালি। মচুৰ দালিটো পেকেট কৰি আনিছোঁ। মচুৰ দালিটো আপোনাৰ 1 কেজি আনিছোঁ। আপোনাৰ এইটো চাওক মচুৰ দালি হয়, একদম মিহি দেখিছেনে মচুৰ দালিটো, একদম মিহি, একদম দেখিবলৈ ভাল। এই দালিটো আনিছোঁ। আপোনাৰ যদি এইটো কিনি আনে একদম ভাল কোৱালিটিৰ দালি হয় এইটো। আপোনালোকে এইটো আনিব পাৰে। আনো বুলি ক'লে মই বিহুৰ কাৰণে আনিছোঁ, বিহুত খাবলৈ। এইটো 1 কেজি হয়, ভাল দাম। আপোনাৰ দামটো হৈছে ইয়াৰ মচুৰ দালিটোৰ দাম হৈছে আপোনাৰ 100 টকা। আৰু এইটো আনিছোঁ ৰিফাইন তেল। ৰিফাইন তেলটো দেখিছে কি কোম্পানী হয় আপোনালোকে। এইটো 1 লিটাৰ আনিছোঁ। এইটো ৰিফাইন তেল হয়। এই হেৰি বনাবলৈ আনিছোঁ আৰু পিঠা চিঠা বনাবলৈ ৰিফাইন তেলত। বিহুৰ কাৰণে আনিছোঁ, এইবিলাক বজাৰ কৰি আনিছোঁ। দামটো চাওক, এইটো লেখা আছে দেখিছে। এইটো 1 লিটাৰ হয়, এইটো 1 লিটাৰ। তাৰপিছত আনিছোঁ আকৌ আনিছোঁ এইটো আপোনাৰ, এইটো হয় বেচন। এইটো আপোনাৰ ময়দা হয়, এইটো পেকেট। এইটো দেখিছে, এইটো আপোনাৰ দেখাইছোঁ আপোনাক কিমান দাম লৈছে। এইটো MRP লৈছে 60 টকা। এইটো আপোনাৰ এইটো আধা কেজি আছে আপোনাৰ। এইটো আনিছোঁ বিহুৰ কাৰণে। আৰু বাদাম আনিছোঁ। এইটো বাদাম হয়, বাদামটো আধা কেজি। এইটো 50 টকা আনিছে। এইটো আধা কেজি 50 টকা। এইটো হ'ল চাহপাত আৰু তিল হয়, চাহপাত নহয়, চৰি, এইটো তিল হয়। তিল আনিছে এপোৱা। এইটো 50 টকামান ল'ব। তাত আকৌ এইটো হালধি, এইটো আপোনাৰ এইটো মছলা হয়। এইটো পেকেট দেখিছে আপোনালোকে। মছলাটো আপোনাক দেখাইছোঁ কিমান দাম। ইয়াত দামটো লেখা নাই। আছে ৰ'ব, ইয়াত দামটো লেখা আছে। দামটো আপোনাৰ এইটো 72 টকা, 72। এইটো আনিছোঁ। তাত আনিছোঁ এইটো পাপৰ। এইটো পাপৰ দেখিছে। এইটো আপোনাৰ এইটো 50 টকা। এইটো 100 টকা। এইটো 50 টকা নহয়, এইটো 100 টকা। এইটো 100 টকা আনিছোঁ। আৰু আনিছোঁ গুড়ো আনিছোঁ আপোনাৰ বিহুৰ কাৰণে। গুড়টো আনিছোঁ 2 কেজি গুড় হয় এইটো। এইটো ফচফচীয়া গুড়টো হয়। এইটো আপোনাৰ 1 কেজি এইটো 2 কেজি আনিছোঁ, 200 টকা আনিছোঁ। আৰু এইটো একদম ভাল চিৰাটো। এই চিৰাটো ভাল চিৰা, একদম এইটো ভাল চিৰা। এই চিৰাটো আপোনাৰ এইটো 1 কেজি আনিছোঁ। এইটো আপোনাৰ 80 টকা লৈছে এইটো। আৰু এইটো বিস্কুট আনিছোঁ। এইটো বিস্কুট। এই বিস্কুটটো খাই ভালেই লাগে। এইটো 35 টকা লৈছে। এইটো বিস্কুট দেখিছে, বিহুত খাবলৈ আনিছোঁ এইবিলাক। আৰু তাৰপিছত আপোনাৰ আৰু এইটো আনিছোঁ পাপৰ। এই কোম্পানী পাপৰটো খাই বহুত ভাল লাগে। আমি কেতিয়াবা খাই থাকোঁ। এই পাপৰটো আনিছোঁ, আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। দামটো আপোনালোকক কৈছোঁ কিমান দাম। এইটো দামটো দেখাইছোঁ আপোনালোকক। দামটো 75, 75 টকা। একদম খাই ভাল লাগে। এইটো সোৱাদ আছে, মজা লাগে। আপোনালোকে আনিব পাৰে এইটো। আৰু আপোনাক দেখাই দিলোঁ গোটেইখিনি। এতিয়া দেখাইছোঁ আপোনাৰ এইটো মছলা আনিছোঁ। মিট মছলা আনিছোঁ মাংসত দিবলৈ। এইটো দেখিছে। এইটো দামটো আপোনালোকক দেখাইছোঁ। দামটো 45 টকা। এইটো আপুনি মাংসত দিব পাৰে। এইটো ভাল, মছলাটো ভাল। আৰু আপোনাৰ মিঠাতেল আনিছোঁ। মিঠাতেল আপোনাৰ মিঠাতেল এইটো 170 টকা লৈছে 1 লিটাৰ। 170 টকা লৈছে 1 লিটাৰ। এই তেলটো আমি খাই থাকোঁ মাজে সময়ে। এইটো তেল আনিছোঁ, 1 লিটাৰ আনিছোঁ। মই এইখিনি এইবাৰ মাঘ বিহুত এইখিনি বজাৰ কৰিলোঁ, আপোনালোকক দেখাইছোঁ। এইখিনি মাঘ বিহু। আপোনালোকে কেনেকুৱা লাগিলে মোৰ ভিডিঅ'টো চাই ক'বচোন দেই। আজি এইখিনিকে ক'বলগীয়া আছিলে। মই এইখিনি বিহু বজাৰ কৰিলোঁ। আৰু বিহু কেইটামান বজাৰ কৰিব আছে, সেইখিনি কালিকে কৰিম। আজি এইখিনি বজাৰ কৰিলোঁ কাৰণে আপোনাক দেখাইছোঁ হা। আজি ডেটত দেওবাৰে হ'ব বিহু। খালি আগতীয়াকৈ ভিডিঅ'টো বনালোঁ, আপোনালোকক বজাৰ কৰি দেখালোঁ আজি। আপোনালোকে এইবিলাক মই যিটো কিনিছোঁ আপোনালোকে সেইটো ট্ৰাই কৰি চাব পাৰে। মোৰ ভাল বস্তুৰ কাৰণে মই কি ট্ৰাই কৰোঁ, বিহুত কি খাওঁ, সেইটো বিষয়ে আপোনালোকক ক'লোঁ। ভাল লাগিলে ভিডিঅ'টো যদি ভাল লাগে তেতিয়া কমেণ্ট কৰি দিব। আৰু লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে সকলোকে ধন্যবাদ। ভোগালী বিহু চবকে যেন ভালকৈ পাৰ হৈ যায় তাকে কামনা কৰিছোঁ। বাই।